নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমে মোৰ প্ৰথমটো মিনি ব্লগলৈ। ফুল বুলি ক'লে সকলোৰে মনটো ভাল লাগে নহয়নে বাৰু? আজিকালি যিহেতু সকলোৰে ঘৰত এখনি সৰু হ'লেও ফুলৰ বাগিচা দেখিবলৈ পোৱা যায়, সেইবাবে মই ভাবিলোঁ আজি মোৰ পেহীভাগৰ এখনি সৰু ফুলনি বাগিচাখন আপোনালোকক দেখুৱাওঁ। ব'লকচোন চাওঁ কি কি ফুল আছে। এয়া চাওকচোন, এইফালে আছে এটা চকলেট কালাৰৰ গোলাপ আৰু এইফালে আমাৰ কলি আছে, ফুলিব আৰু দুদিনমানৰ পিছত, এয়া দেখিছেনে? আৰু এইফালে আছে আমাৰ অকণ পাতলা গুলপীয়া গোলাপ, এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে, কেইবাবাহো ফুলি আছে। এয়া চাওকচোন। আৰু এইফালে আছে আমাৰ ৰঙা গোলাপ, এয়া দেখিছেনে ৩-৪পাহমান ফুলি আছে। মই এইপাহ অকণমান ফুল ৰঙা গোলাপৰ অকণ ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন কি ধুনীয়া লাগিছে। অন্যফালে আছে আমাৰ হালধীয়া গোলাপ, এয়া চাওকচোন কি ধুনীয়া লাগিছে। আৰু মানে কি মোক ভিডিঅ' কৰাটো দেৰিয়ে হ'ল বাৰু, এয়া ফুলি ফুলি মানে মৰহি গ'লগৈ, দেখিছেনে কিমান ফুলি আছে। আৰু এইফালে আছে আমাৰ ডালিয়া আছে, দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে, মানে ভাল লাগি গৈছে। এইফালে আছে পিটনীয়া, দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে, বহুতো ফুলি আছে। মই টাবটো অলপ ঘূৰাই দিছোঁ, চাওকচোন এই ফুলকেইপা ইমান মৰম লাগিছে নহয়। আৰু এইফালে এটা আছে পিটনীয়া, মানে বহুতো কালাৰ আছে আৰু মই দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। তাৰপিছত এইফালে আছে আপোনাৰ ইন্দ্ৰমালতী, পেহীয়ে মোক নাম এটা কৈছিল, কিন্তু নামটো যিহেতু মই পাহৰি থাকিলোঁ, সেইকাৰণে মই ইন্দ্ৰমালতী বুলিয়ে কৈছোঁ। আপোনালোকে কি হয় কমেণ্ট কৰিব। বাৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি মতামত জনাবলৈ নাপাহৰিব।